হিমন্তৰ যিখন চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ জনতাক লুণ্ঠন কৰি কৰি তেওঁলোকৰ শেষ হৈছে। এতিয়া শেষ অৱলম্বন লৈছে বিদ্যুৎ। এতিয়া লুণ্ঠনৰ চৰকাৰী লুণ্ঠনৰ শেষ আহিলা প্ৰিপেইড স্মাৰ্ট মিটাৰ। আৰু সেইকাৰণে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে ডকা হকা দি সাধাৰণ জনতাৰ পৰা কৰ কাটল লৈ তেওঁলোকে চৰকাৰ চলাব খুজিছে। এতিয়া আমি সেইকাৰণে দেখিছোঁ যে চৰকাৰৰ যিহেতু ইয়াৰ লগত তেওঁলোকৰ কমিশ্যন ৰাজৰ অংক আছে, 59 লাখ মিটাৰ যদি হিচাপ কৰে গোটেই টকাটোৰ 10% যদি লয় 165 কোটি টকা। এই 165 কোটি টকাৰ কাৰণে সাধাৰণ জনতাক পণবন্দী কৰিছে, সাধাৰণ জনতাৰ পৰা লুণ্ঠন ৰাজ চলাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ জংগল ৰাজে চলোৱা নাই, সাধাৰণ জনতাক তেওঁলোকৰ ওপৰত লুণ্ঠন চলাই লুণ্ঠন ৰাজ আৰম্ভ কৰিছে। গতিকে আজি আমি প্ৰতিবাদ কৰি ক'ব খুজিছোঁ প্ৰিপেইড স্মাৰ্ট মিটাৰ অসমত বন্ধ হ'ব লাগিব। যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে গাঁৱে ভূঞে চহৰে নগৰে এই আধুনিক লুণ্ঠনকাৰীৰ বিৰুদ্ধে চৰকাৰৰ আধুনিক যিটো লুণ্ঠন কৰাৰ ডকাইতি যিটো ব্যৱস্থা, হিমন্তৰ যিখন চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ জনতাক লুণ্ঠন কৰি কৰি তেওঁলোকৰ শেষ হৈছে। এতিয়া শেষ অৱলম্বন লৈছে বিদ্যুৎ। এতিয়া লুণ্ঠনৰ চৰকাৰী লুণ্ঠনৰ শেষ আহিলা প্ৰিপেইড স্মাৰ্ট মিটাৰ।